ভাগৱত গীতাৰ 18টা অধ্যায়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ 2017-18 বৰ্ষত তেতিয়াৰ মাননীয় বিত্তমন্ত্ৰী আৰু বৰ্তমান আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অষ্টাদশ মুক্তাৰ উন্নয়নী মালাৰ ধাৰণাটো উদ্যাপন কৰিছিল আৰু এই 18খন আঁচনি স্বাভাৱিকতে গতিশীল আমাৰ সমাজৰ পৰিৱৰ্তিত আৱশ্যকতা অনুসৰি কেতবোৰ সম্পূৰ্ণৰূপে নতুন তথা উদ্ভাৱনীমূলক আৰু কেতবোৰ আঁচনি উন্নীত কৰি সন্নিৱিষ্ট কৰা হৈছে প্ৰথমে হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা 10 লাখ ছাত্ৰীক এক নিযুত মইনা নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়ন অব্যাহত ৰাখিব পাৰে এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিবাহ বহিব সেইটো সিদ্ধান্ত লবলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ'ব আৰু দ্বিতীয়তে বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকললৈ গাইপতি 12,500 টকাকৈ প্ৰদান কৰা হ'ব স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 15,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব নিয়ম অনুসৰি বিনামূলীয়া নামভৰ্তি স্কুটি প্ৰদান ইত্যাদি লেখিয়া বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ উপৰঞ্চি হিচাপে এই সুবিধা প্ৰদান কৰা হ'ব মই বাজেটত এই আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিছোঁ